কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকিৰি নাহি উপাম তুহাৰী চৰণকো ৰেণু শতকোটি বাৰেকে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি সবাৰো চৰণত ভক্তিভাৱেৰে এই সন্ধিয়া সময়তে সেৱা জনাইছোঁ। আজি আমি এটা ভাগৱতৰ অধ্যায় দ্বাদশ স্কন্ধ ভাগৱতৰ অধ্যায় আৰু দ্বাদশ স্কন্ধৰ যি মাৰ্কেণ্ডেয় শিৱ সংবাদ, যি মৃকুণ্ডৰ পুত্ৰ মাৰ্কেণ্ডেয়, যি ভগৱন্তৰ মায়া বিষ্ণু মায়াই যাক আবদ্ধ কৰি ৰাখিছিল আৰু ভগৱান শিৱ আৰু পাৰ্বতী বিষৱত উঠি সেই মৃকুণ্ডক দৰ্শন কৰিবৰ কাৰণে গৈছিল। এইটো কৈছে বৰ সুন্দৰ দৰ্শন। এহি বুলি পাৰ্বতী সহিতে তিনয়ন ঋষিৰ পাশক লাগি কৰিলা গমন। বহিলা পাৰ্বতী সমে তাতে ত্ৰিপুৰাৰী ভিত্তগণে বেৰি ৰলে সৌভিতে যোগানে নেমেলন্ত চৈকু ঋষি আসন্ত ধ্যানে নেদেঘন্ত আগত শিৱক ঋষিৰাজ দেখি মহেশ্বৰ মনে আলোচন্ত কাজ কৃষ্ণৰ মূৰ্তিক আন প্ৰৱেশিল মতি যিহেতু নাহিকে শৰীৰত আহকতি এতেকে আমাক নচান্ত চৈখু মেলি আবে আন সমাধি ত্যাগীৰ কোনো বেলি। আৰু মাৰ্কেণ্ড ঋষিৰ যেতিয়া ধ্যানমগ্ন হৈ আছিল তাকে শিৱ আৰু পাৰ্বতী দেখিলে। দেখাৰ পিছতে পাৰ্বতী আৰু শিৱই মনতে গুণিল যে যেতিয়ালৈকে ইয়াৰ ধ্যান ভংগ নহ'ব তেতিয়ালৈকে তেওঁ আমাক আগত চকু নেমেলিব। সেই বুলি তেওঁ কি কৰিলে, দেৱাদিদেৱ মহাদেৱ ঋষিৰ হৃদয়ত প্ৰৱেশ কৰিলে আৰু তেওঁ সচকিতে উঠিল, যিহেতু ভগৱন্ত কৃষ্ণক হৃদয়ত ধ্যান কৰি আছিলে। আৰু সেই শিৱৰ মূৰ্তি চাই তেওঁ চকু মেলিলে আৰু দেখিলে সাক্ষাৎ শিৱ আৰু পাৰ্বতী নিজৰ যিসকল শিৱৰ ভকত আছিল সকলো বেৰিখিনি বহি আছে। তেওঁ প্ৰণাম কৰিলে, সেৱা কৰিলে আৰু দেখিলে ইয়াতে নিৰ্মল ফটিক মন শৰীৰ ধবল বিকট পিংগল জটা বিজুলী উজ্জ্বল তিনি চক্ষু দশ ভুজ গলে মুণ্ডমালা পতিততে প্ৰকাশ কৰয় বাঘচাল ধনুহৰ অহিচম্ৰ পৰশু কপাল তিৰুষু ডম্বৰু কৰৈ আচয় অক্ষমালা বিভূতি ভূষিত দেহা সৰ্পে অলংকাৰ ভৈলা আহি বিদিত দেখন্তে চমৎকাৰ শংকৰৰ ৰূপ দেখি হৃদয়ত ইটো কোনো বুলি ভৈলা বিস্ময় মনত কৰে উচ পিছ মন কৃষ্ণক নেদেখি ভাগিল সমাধি মেলিলন্ত দুই আঁখি। গতিকে কৃপালু বাপাই সমস্ত, যিহেতু আজি ভাদ্ৰ মাহ আৰু এইটো আহাৰৰ পিছত শাওণ মাহ আৰু শাওণ মাহটো একেবাৰে পবিত্ৰ মাহ, যিহেতু মহাদেৱৰ শিৱ ভক্তসকলে এই মাহটো অতি পবিত্ৰভাৱেৰে মহাদেৱক আৰাধনা কৰে। আৰু এই মাহটোতে আহাৰ মাহ এই মাহটোতে ৰথযাত্ৰা হয় জগন্নাথপুৰীত। গতিকে ৰথযাত্ৰা উৰিষ্যাত হৈছে আৰু আমি ইয়াৰ পৰাই সেই ৰথযাত্ৰাৰ যি চাৰিওদিশে ভকতে ভগৱন্তৰ যি মূৰ্তি জগন্নাথ মূৰ্তিক লৈ ঘূৰি ফুৰিছে, মানে ৰথযাত্ৰা কৰিছে। চাৰিওদিশে ভাৰতবৰ্ষৰ চাৰিওদিশে ৰথযাত্ৰা কৰিছে আৰু জগন্নাথপুৰীত লাখ লাখ ভকত বৈষ্ণৱে ৰথযাত্ৰাত মানে অংশগ্ৰহণ কৰিছে। আৰু ৰথযাত্ৰাৰ কথাটো আৰু লগতে এই জগন্নাথপুৰীৰ কথাটো মহাপুৰুষ গুৰুজনাই উল্লেখ কৰিছে, যি এই জগন্নাথ ধামত জগন্নাথৰ ভক্তি কৰিব সুভদ্ৰা কৃষ্ণ আৰু বলভদ্ৰক, তিনিও বিষ্ণু লোকত বাস কৰে বুলি কৈছে। আৰু অৱশ্যে তেওঁ আহি আকৌ ভগৱন্তৰ ভকতি কৰি কলিযুগত তেওঁ ভগৱন্তৰ পৰম ধামলৈ গতি কৰিবও পাৰে, বৈকুণ্ঠও যাব পাৰে, এনেকুৱাও কথা আছে। গতিকে সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শনটো এক অহৰণ হৰিনাম ধৰ্ম। ইয়াত
যিহেতু জগন্নাথ ধামলৈ আমি যোৱা নাই, কাৰণ কলিযুগত তীৰ্থবিলাক অকণমান দ্বাদশ স্কন্ধ ভাগৱততে আছে যে তীৰ্থবিলাকৰো অকণমান লৰচৰ হ'ব ভকতিৰ ক্ষেত্ৰত। সেইকাৰণে গুৰুজনে আমাক ভগৱত ভক্তি ভাগৱত সাক্ষাৎ ভাগৱতত প্ৰতিষ্ঠা হৈ থাকিম বুলি যিটো কৃষ্ণই উদ্ধৱক কৈছিল, পদ্মপুৰাণতো আছে, ভাগৱততো আছে। সেইমতে গুৰুজনে আমাক একশৰণ হৰিৰ নাম ধৰ্ম, যি নামেই আচল, আমি জগন্নাথ জগন্নাথ বুলি ঘোষিও কওঁ। নাম ঘোষাটো বহুতবাৰ জগন্নাথৰ নাম উল্লেখ কৰিছে, কাৰণ জগতৰ ঈশ্বৰ হৈছে প্ৰভু ভগৱন্ত নাৰায়ণ কমলনয়ন। গতিকে আমি ইয়াৰ পৰাই সন্মান কৰিব লাগিব আৰু ইয়াৰ পৰাই সেৱা কৰিব লাগিব। আৰু কাৰো কোনো ধৰ্ম আমি নিন্দা কৰিব নালাগে। আমাৰ ভাগৱততে আছে যে কৃষ্ণ ভক্তি কৰা নিত মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি হম, পৰৰ ধৰ্মক নিনিন্দিবা কদাচিত, পৰৰ ধৰ্ম নিনিন্দিবা কদাচিত, হৈবা সমস্ত ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাফল। গতিকে এই মহাভাগৱত ধৰ্মৰ যোগেদি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডতে আমি ঈশ্বৰ গুণানুকীৰ্তনৰ যোগেদি পবিত্ৰ হৈছে। গতিকে বিভিন্ন সম্প্ৰদায়ৰ গুৰু শংকৰাচাৰ্য, ৰামানুজাচাৰ্য, বল্লভাচাৰ্য আৰু বৃন্দাবনতো বিভিন্ন ধৰণৰ ভগৱন্তৰ ভক্তিৰ কথা উল্লেখ আছে। তাৰমানে নদ নদী যেনেকৈ জান জুৰি যেনেকৈ অৱশ্যে সমুদ্ৰতে বিলীন হয়, তো ভগৱন্ত কৃষ্ণ গীতাতো এই তত্ত্বটো কৈছে যে মত পৰতৰম নাইনত কিঞ্চিদস্তি ধনঞ্জয়, মই সৰ্বম ইদম প্ৰোক্তম মণিগণা ইব। আৰু এই তত্ত্বটোকে ভগৱন্ত প্ৰত্যক্ষ প্ৰমাণ কৰিবৰ কাৰণে সমস্ত যজ্ঞৰ ভোক্তা ভগৱান কৃষ্ণই হয়। গতিকে আজি আমি এই ভাগৱতৰ দ্বাদশ স্কন্ধ পাঠ কৰিছোঁ। ইয়াত মহাদেৱৰ শিৱৰ যি মহিমা প্ৰকাশ কৰিছে আৰু গুৰুজনাই পদবন্ধ কৰিছে, বৰ সুন্দৰ। গতিকে শিৱঋষি সংবাদ নাৰায়ণৰ চৰিত্ৰ কৈলো, বালক মুকুন্দৰ লীলা, কৃষ্ণৰ চৰিত্ৰ শুনে যেবে শুনাবই, কৃষ্ণৰ চৰণে দিয়া মতি, চিন্দিয়া মায়াৰ পাক অপ্ৰয়াসে সিটো নৰে, কৰিবেক বৈকুণ্ঠ গতি। গতিকে সেইজন বৈকুণ্ঠ গতি কৰিব পাৰিব বৈকুণ্ঠৰ প্ৰতি ভগৱন্তৰ গুণানুকীৰ্তন কৰি। আৰু তাকেই প্ৰমাণ কৰিলে ভগৱন্তৰ গুণানুকীৰ্তনৰ যোগেদি, ঈশ্বৰ সেৱাৰ যোগেদি বৈকুণ্ঠ পায়। গতিকে আৰু এইটো শাওণ মাহটো পবিত্ৰ মাহ। ইয়াৰ পিছত ভাদ্ৰ মাহ আহিব, ভগৱান কৃষ্ণ আবিৰ্ভাৱ। শাওণ মাহত এতিয়া বহুতে শিৱলিংগ পূজা কৰে আৰু শিৱৰ লিংগ অৰ্থটো অৱশ্যে লিংগ হৈছে প্ৰতীক শিৱৰ মূৰ্তিয়ে হয় লিংগ। গতিকে শিৱ পুৰাণতো এইটো উল্লেখ আছে। গতিকে আমি কোনো দেৱ দেৱীক নিন্দা কৰাৰ কথাটো আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে লিখিছে, আন দেৱী দেৱ নিনিন্দিবা নবন্দিবা লাগিলে। কিন্তু আমি ভক্তি কেৱল ভগৱন্ত কৃষ্ণকে কৰিব লাগিব। কৃষ্ণক ভক্তি কৰিলে সমস্ত দেৱ দেৱী পায়ে যায়। গতিকে আমি তেনেধৰণে চলিব লাগিব। আৰু সমস্ত বেদান্তৰ তত্ত্ব অৰ্থ সেইটোৱে, সকলো প্ৰাণীৰ হৃদয়ত ভগৱান কৃষ্ণ আছে। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, সেইমতেৰে আমি চলিব লাগিব। আৰু বিভিন্নজনে এই ভাৰতবৰ্ষৰ নহয়, এই পৃথিৱীতে বিভিন্ন ধৰণৰে ঈশ্বৰ উপাসনা কৰিছে। কীট পতংগতো তেওঁ বিদ্যমান আছে আৰু বিভিন্ন ৰূপত ভগৱন্তক ভাবিছে। ভগৱন্তে কৈছে যে মোক অনেক ৰূপত মই ৰূপায়িত হৈ আছোঁ আৰু অনেক ভাৱনাৰে মোক ভক্তি কৰে। ভাৰতবৰ্ষৰ সংস্কৃতিটো হৈছে বহুত উচ্চ কোটিৰ সংস্কৃতি। ইয়াত পাথৰকো পূজা কৰে, কাৰণ গছ তৰুলতা তৃণ সকলোতে ভগৱন্ত আছে জড় চৈতন্যত। এইটো ভাগৱতৰ দৰ্শন, তাকো আমি নিন্দা কৰিব নালাগে। আৰু এতিয়া শিৱ যিটো শাওণ মাহ আৰু ইয়াত শিৱ পূজা হৈছে আৰু শিৱ ভক্তসকলে আনন্দ মনে শিৱ পূজা কৰে।
আৰু শিৱ পূজা কৰিলে বা শিৱৰ আৰাধনা কৰিলে বিভিন্ন কৈছে যি যশ মান কীৰ্তি ঐশ্বৰ্য বিভূতি তেওঁ লাভ কৰিব পাৰে। সেইকাৰণে শিৱৰ আন এটা নাম আশুতোষ বা আশীতোষ বুলি কোৱা হৈছে। গতিকে আকৌ কিছুমান পুৰাণত উল্লেখ আছে যে শিৱৰ যদি এইটো শাওণ মাহত যদি শিৱ মানে লিংগত যদি সাপ মেৰিওৱা দেখা পায় সপোনত, তেনেহ'লে আমি এটা শাস্ত্ৰটো পাইছিলোঁ এইটো তত্ত্বটো যে শিৱৰ অসীম কৃপাত মানে তেওঁ লাভ কৰিব পাৰে, অসীম কৃপা ভগৱন্তৰ লাভ কৰিব পাৰে, আৰু লগতে তেওঁৰ অতি সোনকালে কামনা পূৰ্ণ হয়। গতিকে সেইটো হৈছে আমি শাস্ত্ৰ পুৰাণত পোৱা কথা। গতিকে সেইকাৰণে এই মাহটো অনেক পবিত্ৰ মাহ। আচলতে প্ৰত্যেক মাহটোৱে ভকতৰ কাৰণে পবিত্ৰ। অকল বোলে এটা মাহ পবিত্ৰ ইটো মাহ বেয়া বুলি ভাবিব নালাগে। আমি প্ৰত্যেক মাহতে ঈশ্বৰ সেৱা, ভগৱন্তৰ ভক্তি এনেকুৱাই কৰি গৈ থাকিব লাগিব। তেতিয়াহে আমাৰ হৃদয়ৰ পৰা কুচুত কপট, বেয়া ভাৱনা, কাৰো প্ৰতি অন্যায় অনীতি, বেয়া ভাৱনাবিলাক আমাৰ আঁতৰি যাব। গতিকে আৰু পাৰিলে আমি সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগিব, সাত্বিক ভাৱনাৰে থাকিব লাগিব। আৰু সেইকাৰণে গুৰুজনাই কৈছে যে সাত্বিক ভাৱনা থাকিবলৈ হ'লে শতগুণৰ আত্মা ভগৱন্ত কৃষ্ণক ভক্তি কৰিব কৈছে। কাৰণ সাত্বিক দেৱতাজনকো পূজা কৰিব কৈছে, সেৱা কৰিব লাগিব। বাৰু যাওঁ কি নহয়, কলিযুগত শ্ৰেষ্ঠ ধৰ্ম হৈছে হৰিৰ নাম। যোনে যিটো কৰিছে কৰ্ম, মানে ধৰি লওক পূজা কৰিছে, যাগ কৰিছে, যজ্ঞ কৰিছে, তাৰমানে এইবিলাকৰ দ্বাৰা মানে এটা পৰিৱেশৰ সৃষ্টি হৈছে। খালি হিংসা ধৰ্মটো আমাৰ গুৰুজনাই মানা কৰিছে, বলি বিধানটো। হিংসা ধৰ্মটো একেবাৰে শাস্ত্ৰ সন্মত নহয়। তাৰমানে যাগ যজ্ঞ পূজা বলিটো, যাগ যজ্ঞ পূজা বলি বিধানটো মানে বেছিকে বাধা দিছে। কিন্তু যাগ যজ্ঞটো মানে এইটো শাস্ত্ৰসন্মত হ'ব পাৰে। কাৰণ যাগ যজ্ঞ কৰিলে মানে এই পৃথিৱীৰ মানে যি প্ৰদূষণ আছে, যজ্ঞৰ ধোঁৱাবিলাক যেতিয়া মানে যজ্ঞ মণ্ডপত ধোঁৱাবিলাক ওলায়, সেই ধোঁৱাবিলাকৰ যোগেদি পবিত্ৰ হয়। সেইকাৰণে বহুত জেগাত এতিয়া যজ্ঞবিলাক চলিয়ে আছে। আৰু যজ্ঞটো ভালেই যজ্ঞ কৰাটো, কিন্তু যজ্ঞৰ যোগেদিও মানে ভগৱন্তক প্ৰাপ্তি নহয়। সেইটো ভাগৱতৰ আছে। সৌনক প্ৰমুখ্য কৰি যিসকল যজ্ঞ কৰিছিল, যজ্ঞৰ ধোঁৱা লাগি ধূম্ৰবৰ্ণ হৈছিল। যেতিয়ালৈকে ভগৱন্তৰ কথা অমৃত পান নকৰে, তেতিয়ালৈকে জীৱই মানে মন নিৰ্মল নহয়, তেতিয়ালৈকে তেওঁ ঈশ্বৰ প্ৰাপ্তি নহয়। সেইকাৰণে গুৰুজনাই মানে এই উপায় দিছে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিবৰ কাৰণে। গতিকে আমি জগন্নাথ যি ৰথ মানে ৰথৰ মানে যি মাহাত্ম্য কথাবিলাক আমাৰ কীৰ্তন ঘোষাত আছে, আপোনালোক পাঠ কৰিব, ধুনীয়াকৈ আছে তাত। বিষ্ণু লোকত বাস কৰে বুলি কৈছে। তাৰপিছত আকৌ বিষ্ণু লোকৰ কিমান কল্প বিষ্ণু লোকত বাস কৰাৰ পিছতো তেওঁ কিন্তু ইয়ালৈ পৃথিৱীলৈ আহে আৰু ভাল ব্ৰাহ্মণ কুলত জন্ম হয় আৰু ভগৱন্তৰ ভকতি কৰি তেওঁ বৈকুণ্ঠলৈ যায়। বৈকুণ্ঠ আৰু বিষ্ণু লোক এইবিলাক বহুত মানে শাস্ত্ৰ তত্ত্ব কথা আছে। আমি আপোনালোকক বিশেষভাৱে নকওঁ, খালি যাকে যোনে মানিছে, ভগৱন্তে কৈছে যে যথামম প্ৰপদ্যন্তে তথামম ভজাম্যহম। যোনে যেনেকৈ মোক ভজনা কৰে তাক মই তেনেকুৱা অনুগ্ৰহ কৰোঁ বুলি ভগৱান কৃষ্ণই কৈছে। আৰু ইমানখিনি কথা আমি এই দ্বাদশ খণ্ডৰ যোগেদি শিৱ পুৰাণৰ মানে শিৱ আৰু মাৰ্কেণ্ড সংবাদৰ যোগেদি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। ঔ হৰি ঔ ৰাম, কৃষ্ণ মাধৱ মাধৱ।